সেই বন্ধুসকল আপুনি বাৰু জানেনে আপুনি কেতিয়াবা আপোনাৰ মুখে যি ক'বলৈ মন যায় তাকে কৈ দিয়ে আৰু কোনো কথা নভবা নিশ্চিন্তাকৈ যাকে দুখী হৈ যাব মন যায় তাকে আপুনি দুখী হৈ যায় দিয়ে হয়নে নহয় এনেকুৱা আপোনাৰ জীৱনত কেইবাবাৰো হৈছে চাগে যদি আপুনি ভাবিছে সঠিক দুখী কোন যদি আপুনি ভাবিছে কাক সঠিক কথা ক'ব লাগে কাক ক'ব নালাগে তেনে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব এটা ধুনীয়া কাহিনী মাধ্যমত মই লৈ আহিছোঁ এনেকুৱা এটা ভিডিঅ' আপুনি ডিচিশ্যন কেনেকৈ ল'ব আৰু কাক কেনেকৈ ক'ব আৰু কোনটো কেতিয়া ক'ব লাগে ক'ব নালাগে এই কাহিনীটো আপুনি টোটেলি কথা গম পাব আৰু এই কাহিনীটোৰ কথা মই যদি কওঁ এটা সময় আছিল যেতিয়া মই নেটৱৰ্ক মাৰ্কেটিঙত কাম কৰি আছিলোঁ তেতিয়া আমাৰ সকলোৰে কাৰণে আটাইতকৈ বেষ্ট কাহিনী হিচাপে আমাৰ মাজত পপুলাৰ আছিল বল তেতিয়ালৈ কাহিনীটো আৰম্ভ কৰোঁ মই মনজিৎ গগৈ লৈ আহিছোঁ এটা নতুন এডুকেশ্যনেল ভিডিঅ' বোলো অ' হৰি অ' ৰাম ভিডিঅ' মাথো মই সেইটোৱে চাওক য'ত জীৱনৰ সমস্যা সমাধান বিচাৰি পাম বন্ধুসকল প্ৰথম কথা হৈছে এবাৰ এখন গাঁৱত এহাল দম্পতী আছিল সিহঁতৰ কোনো ল'ৰা নাছিল কোনো ছোৱালীও নাছিল মানে কোনো কেঁচুৱা নাছিল গম পাইছে নিশ্চয় য়েছ কোনো কেঁচুৱা নাছিল এদিন কি হ'ল দম্পতীহাল অলপ ফুৰিবলৈ যাওঁতে ৰাস্তাতে এটা আধা মৰা হেৰি পালে এটা কুকুৰ পালে আৰু যেতিয়া আধা মৰা কুকুৰটো পালে তেখেতলোকে কি কৰিলে সেই কুকুৰটো পুহিবৰ কাৰণে ঘৰলৈ লৈ আহিলে আৰু যেতিয়া পুহিবৰ কাৰণে ঘৰলৈ লৈ আহিলে লাহে লাহে কুকুৰটোক ট্ৰিটমেণ্ট কৰিলে ভাল হ'ল কুকুৰটো ঠিক হৈ গ'ল অলৰেডি একদম কুকুৰটো এতিয়া বৰ্তমান ঠিকেই আছে আৰু লাহে লাহে যেতিয়া দিন বাগৰি গ'ল সেই কুকুৰটো ঘৰত অহাৰ কাৰণে সেই দম্পতীহালৰ জীৱনত এটা সন্তান আহিল আৰু তেতিয়া সিহঁতে ক'লে এই কুকুৰটো ইমান ভাগ্যশালী এটা কুকুৰ যিটো আমাৰ ঘৰত অনাৰ কাৰণে আমাৰ ঘৰত আজি এটা সন্তান জন্ম হৈ গ'ল তেতিয়া সিহঁতে ক'বলৈ ধৰিলে ৰাইজক আমাৰ সন্তান এটা নহয় আমাৰ সন্তান দুটা প্ৰথম হৈছে আমাৰ এই ৰাস্তাত পোৱা কুকুৰটো যিটো আমাৰ ডাঙৰ সন্তান আৰু দুই নম্বৰ হৈছে যিটো আমি সন্তান আমি নিজে জন্ম দিছোঁ সেইটো আমাৰ সৰু সন্তান ঠিক তেনেকৈ দিন বাগৰি গ'ল এদিন গিৰিয়েক ক'ৰবাত কামত ওলাই গ'ল আৰু ঘৈণীয়েকে কি হ'ল পানী আনিবৰ কাৰণে ঘৈণীয়েকে নদীৰ ওচৰলৈ গ'ল আৰু যেতিয়া নদীৰ ওচৰলৈ গ'ল পানী আনিবৰ কাৰণে আৰু তেতিয়া সেই সৰু ল'ৰাটোক কুকুৰটোৰ সৈতে ঘৰত ৰাখি থৈ গৈছিলে আৰু যেতিয়া কুকুৰটোক ঘৰত সেই সৰু ল'ৰাটোক ৰাখি থৈ গৈছিলে কুকুৰটোক চাবৰ কাৰণে দিছিলে আৰু যেতিয়া মানুহগৰাকীয়ে পানী আনি নদীৰ পৰা ঘৰ পালেহি আৰু ঘৰৰ দৰ্জাখন মুখ খুলি খায় দেখে যে বাহিৰত কুকুৰটো পৰি আছে আৰু শুই আছে আৰু মুখত পুৰা তেজ ইমানেই তেজ মানে আৰু তেতিয়া মাইকী মানুহজনীয়ে এটা কথা মনলৈ আহিলে এই কুকুৰটোৱে মোৰ ল'ৰাটোক খাই পেলালে এই কথাটো কিয় মনলৈ আহিলে তাও এটা মই আপোনাক উদাহৰণ দিছোঁ যেতিয়া কুকুৰটো ঘৰলৈ আনি দম্পতীহালে আনৰ আগত ক'বলৈ ধৰিলে আমাৰ দুটা সন্তান এটা হৈছে ডাঙৰ কুকুৰটো আৰু দুই নম্বৰটো হৈছে আমাৰ নিজৰটো তেতিয়া বহুত মানুহে সেই মানুহগৰাকী সেই মানুহজনক বুজাইছিলে যে কুকুৰক কেতিয়াও নিজৰ সন্তানৰ লগত তুলনা নকৰিব ই এদিন আপোনাকে কামুৰিব এনেকুৱা ভিতৰত বিভিন্ন নিগেটিভ কথা সেই কুকুৰটোক লৈ ৰাইজত গাঁৱৰ সমাজত প্ৰচলিত আছিলে আৰু মানুহগৰাকীক কৈছিলে আৰু মানুহগৰাকীয়ে যেতিয়া মুখত ব্লাড দেখিলে সেই কুকুৰটো তেতিয়া তাই ভাবিব ল'লে হয় গাঁৱৰ মানুহবোৰে ঠিকেই কৈছিলে ই আজি মোক ধ্বংস কৰি পেলালে আমাৰ যিটো সন্তান আছিলে সেইটোকো খাই পেলালে তাৰ কাৰণে মানুহজনী এডাল লাঠি আনি কুকুৰটো মাৰি পেলালে টোটেলি ফিনিছ অলপ আগত গৈ পিনে অলপ যেতিয়া মানুহগৰাকী দুখোজ আগুৱাই গৈছে তেতিয়া যেতিয়া ঘৰৰ ওচৰ পাইছেগৈ তেতিয়া ল'ৰাটো কান্দা আৱাজ শুনিলে মানুহজনী আচৰিত দৰ্জাখন খুলি চাই দেখিলে যে ভিতৰত নিজৰ কেঁচুৱাটো শুই আছে কান্দি আছে আৰু তাতকৈ আচৰিত ডাঙৰ কথাটো কি জানে কি ওচৰৰ বিচনাখনৰ তলতে 2-3 টুকুৰা হৈ পেলাই এটা সাপ পৰি আছে য'ত ৰঙা হৈ আছে তেজেৰে তাৰমানে কি বুজিলে সেই কুকুৰটোৱে সেই সাপটো মাৰি পেলালে 2-3 টুকুৰা কৰি যেতিয়া সেই সাপটোৱে দৰ্শন কৰিবলৈ আহিছিল সেই তেখেত মানুহগৰাকী সন্তানটো তেতিয়া বচালে কোনে কুকুৰটোৱে সেইকাৰণে বন্ধুসকল মনত ৰাখিব এই কাহিনীৰ প্ৰতিৰ পৰা আপোনাক বহুত ধুনীয়াকৈ কিবা এটা সুন্দৰ মেছেজ দিব বিচাৰিছোঁ আৰু সেয়া হৈছে যদি আপুনি বেলেগে কোৱা মতে আপুনি নিজৰ মানুহজনক নিজৰ সন্তানক নিজৰ গিৰিয়েক বা ঘৈণীয়েকক নিজৰ মা দেউতাক যদি অলপ সৰু কথাতে কিবা বেয়া কয় আপোনাৰ ৰিলেশ্যনশ্বিপ বেয়া হয় বেয়াকৈ যদি ডিচিশ্যন লয় তেখেতলোকৰ পৰা আপোনাৰ ৰিলেশ্যনশ্বিপ বেয়া হয় যেতিয়া আপোনাৰ ৰিলেশ্যনশ্বিপ বেয়া হৈ যাব শেষ হৈ যাব আনে আকৌ জোৰাব নাহে আনে ঘৰ ভাঙিবহে পাৰে আনে আপোনাক ধ্বংস কৰিবহে পায় জোৰাবলৈ নাহে জোৰাব লাগিব আপুনি নিজে গতিকে মনত ৰাখিব এটা ডিচিশ্যন লোৱাৰ আগত অলপ ঠাণ্ডা দিমাকে ল'ব আৰু অনাহকত যি টি কথা কৈ পিনে যি টি কাম কৰি যি টি ডিচিশ্যন লৈ নিজৰ পৰিয়াল নিজৰ সংসাৰ নিজৰ ৰিলেশ্যনশ্বিপ বৰবাদ নকৰিব কাহিনীটো মনত ৰাখিব আৰু যদি ভাল পালে ভিডিঅ'টো তেতিয়াহ'লে আনৰ আগত শ্বেয়াৰ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু মই মনজিৎ গগৈ এনেধৰণৰ এডুকেশ্যনেল ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ লৈ আহিম
তাৰ কাৰণে যদি আহিবলগীয়া ভিডিঅ'বোৰ চাব বিচাৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বেল আইকনটো দবাই দিব আৰু আগত বহুত শৰ্ট ভিডিঅ' আৰু ভিডিঅ' এডুকেশ্যনেল ভিডিঅ' বনাই থোৱা আছে যদি পাৰে সেই সকলোবোৰ ভিডিঅ' চাব বন্ধুসকল তলত কমেণ্ট কৰি জনাব নেক্সট আপুনি কোনটো মটিভেশ্যনেল আৰু কি টপিকৰ ওপৰত আপুনি ভিডিঅ' বিচাৰিছে কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব যদি আপুনি কমেণ্ট কৰে তেতিয়া মই এক্সাইটেড হৈ যাওঁ আৰু ভালদৰে প্ৰিপাৰেশ্যন কৰি আপোনাক আগতে সেই ভিডিঅ'বোৰ ৰাখিবৰ কাৰণে থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'